Hello everyone, আশা কৰোঁ সকলো ভালে আছে। মই আজি এটা নতুন ৰেচিপি ট্ৰাই কৰিম বুলি ভাবিছোঁ। সেইকাৰণে ভাইটিক ৰঙালাওৰ ফুল মই ছিঙিবলৈ দিছোঁ। এইপিনে ভাইটিও ছিঙি দিলে আৰু এইখিনি মই কুটি বাছি ল'ম, কাৰণ ইয়াতে বহুতো পোক-পৰুৱা থাকে। আৰু মই বেচনৰ পেষ্টখিনি বনাই লওঁ। বেচন দিছোঁ, লগতে হালধি, বেলেগ মছলা মই ইউজ কৰা নাই। নিমখ দিছোঁ সোৱাদ অনুসাৰে আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ আৰু গোটেইখিনি মই মিহলাই ল'ম। পানীখিনি দি পেলাই মই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লোৱা হ'ল আৰু ইয়াতে মই যিখিনি ৰঙালাওৰ ফুল আছিল সেইখিনি মই ভালকৈ মিহলাই ল'ম। লগাই লৈ পেলাই মই এতিয়া তেলত ভাজি ল'ম। তেল গৰম হোৱাত মই যিখিনি ৰঙালাওৰ ফুলখিনি মই পেষ্টৰ লগত মিহলাইছিলোঁ ভাজি ল'ম। নতুন ৰেচিপি আৰু মোৰ কাৰণে। অলপ ভাইটিক এতিয়া হয়তো কেনেকুৱা লাগিছে নিউ ৰেচিপি। কেনেকুৱা লাগিছে খাই? নতুন ৰেচিপি দেই মোৰ, ফাৰ্ষ্ট টাইম বনাইছোঁ। আৰু বনাব লাগে নে নাই? ঠিক আছে বাৰু। ভাজত আছে মাছ, আলু, লগতে টেঙা মেষ্টা আৰু এইপিনে মই বনোৱা নতুন ৰেচিপি টেষ্ট কৰিছোঁ। মাছৰ আঞ্জাখন বহুত ভাল হৈছে। মই বনোৱা ৰঙালাও ফুলৰ পকৰাখন কেনেকুৱা হৈছে খাব, টেষ্ট কৰি চাওঁ। বহুত ভাল হৈছে দেই। আপোনালোকে যদি ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব। মইতো ফাৰ্ষ্ট টাইম এতিয়া আজি ট্ৰাই কৰিছোঁ, যিহেতু আপোনালোকেও ট্ৰাই কৰি চাব দেই।